মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ ৰেসপেক্টেড চাৰ বুলি যেটো আমাৰ ইউটিউব চেনেল আছে এইটো চেনেললৈ আপোনালোক সকলো ছাত্ৰ-ছাত্ৰীকে মোৰ তৰফৰ পৰা স্বাগতম জনাইছো আজি মই আপোনালোকক বিশেষকৈ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ ইংলিছৰ যেটো গ্ৰামাৰ সেকশন আছে ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস আৰু বিশেষকৈ টেটৰ লগত ৰিলেটেড টপিকটো মই আজি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যদি মোৰ বুজোৱাত আপোনালোকৰ ভাল লাগে নিশ্চয় আপোনালোকে লাইক এটা দি দিম এতিয়া মই আহিছো বিশেষকৈ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ইংলিছ গ্ৰামাৰৰ ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস আৰু টেটৰ লগত ৰিলেটেড টপিকটো লৈ মই আহিছো এই টপিকটো হৈছে Transformation of sentences. এই টপিকটো লৈ আহিছো ইয়াতে আমি প্ৰথমতে আমি যাব লাগিব ফাৰ্স্ট যেটো ৰুল হেতু আমি যাম নেগেটিভলৈ গুছি যাম কিন্তু নেগেটিভটো কেনেকুৱা যে ইয়াতে নেগেটিভলৈ পৰিৱৰ্তন হ'ব কিন্তু উইদাউট চেঞ্জিং দা মিনিং অৰ্থৰ পৰিৱৰ্তন নকৰাকৈ আমি নেগেটিভলৈ লৈ যাব লাগিব ইয়াতে এটা एग्जांपल লৈছো মই প্ৰথমতে ইয়াতে एग्जांपलটো আছে ইয়াতে লৈছো মই his answer is wrong his answer is wrong এই বাক্যটোত আমাৰ ইয়াতে থাকিব turn into negative without changing the meaning তেনেহলে আমি ইয়াতে বুজি পালো এই বাক্যটো আমাক নেগেটিভলৈ লৈ যাব দিছে কিন্তু অৰ্থৰ পৰিৱৰ্তন কৰিবলৈ দিয়া নাই তেনেহলে ইয়াতে আমি কেনেকৈ নেগেটিভ কৰিম এটো আমাক লাগিব নিশ্চয় গতিকে আমি ইয়াতে চাইছো আমি এনসাৰটো কৰি আছো এই বাক্যটোৰ আমি এনসাৰটো কৰি আছো ইয়াতে আহি গল আমাৰ his answer লিখাৰ পিছতে আমি দেখিলো এটা অক্সিলাৰি ভাৰ্ব আছে অক্সিলাৰি ভাৰ্বটো কি is অক্সিলাৰি ভাৰ্বটো আমাৰ ইয়াতে কি is এই অক্সিলাৰি ভাৰ্বৰ পিছত আমাৰ এটা নেগেটিভ কৰিব লাগিলে কি লাগিব not লাগিব অক্সিলাৰি ভাৰ্বৰ পিছত আমাৰ নেগেটিভ কৰিব লাগিলে কি লাগিব not লাগিব not দিছো তাৰ পিছত আমাৰ এইটো ওয়াৰ্ড আছে যে ইয়াৰ অপোজিট ওয়াৰ্ডটো কি ইয়াৰ অপোজিট ওয়াৰ্ডটো দিলেই আমাৰ বাক্যটো নেগেটিভ হৈ যাব গতিকে ৰঙৰ বিপৰীত শব্দ হৈছে আমাৰ দুটা দিয়া যায় এটা হৈছে right অবলিক কি কাৰেক্ট আমি যি কোনো ইয়াৰ এটা লব পাৰো তেনেহলে আমাৰ নিয়মটো হ'ল নেগেটিভ কৰাৰ নিয়মটো হ'ল অক্সিলাৰি ভাৰ্বৰ পিছত not আৰু তাৰ পিছত যেটো আমাৰ ওয়াৰ্ড আছে তাৰ অপোজিট ওয়াৰ্ড হৈছে ৰঙৰ বিপৰীত হৈছে কি আমাৰ ৰাইট বা কাৰেক্ট যিকোনো এটা আমাৰ দিলে হৈ যাব গতিকে আমাৰ আনসাৰটো হৈছে গতিকে আমি 2 নম্বৰ আমি লম he is present in the meeting তাহলে আমাৰ একেই কৰিব দিছে টাৰ্ন ইনটু নেগেটিভ উইদাউট চেঞ্জিং দা মিনিং আমাৰ একেই হ'ব এইখিনি আমাৰ যেটো কৰিব দিছে টাৰ্ন ইনটু নেগেটিভ উইদাউট চেঞ্জিং দা মিনিং তেতিয়াহলে আমাৰ এনসাৰটো ইয়াতে আহিছে আমাৰ হি লিখিছো অক্সিলাৰি ভাৰ্ব আছে isৰ পিছত আমি কি দিম এটা not তাৰ পিছত প্ৰেজেন্টৰ বিপৰীত শব্দ কি আমাৰ ইয়াতে absent he is not absent in the meeting তেনেহলে আমাৰ অক্সিলাৰি ভাৰ্ব থাকিলে তাৰ পিছত আমি এটা not দিব লাগিব আৰু তাৰ পিছত যেটো আমাৰ ওয়াৰ্ড থাকিব তাৰ বিপৰীত শব্দ আমাৰ প্ৰেজেন্টৰ বিপৰীত শব্দ কি আছে absent আমি আকৌ লৈছো 2-3টাকে উদাহৰণ লৈছো 4-5টা আমাৰ নিয়ম আছে এট লিষ্ট নেগেটিভ কৰাৰে এতিয়া আমি লৈছো he is competent for the post তেও পদটোৰ বাবে যোগ্য কম্পিটেন্ট শব্দটো আমাক বুজাইছে যোগ্য তেও পদটোৰ বাবে কি যোগ্য আমাৰ কৰিব একেই দিছে কি দিছে টাৰ্ন ইনটু নেগেটিভ উইদাউট চেঞ্জিং দা মিনিং তেনেহলে আমাৰ এনসাৰটো একে যাব হি লিখিছো তাৰ পিছত আমি is লিখিছো isৰ পিছত অক্সিলাৰি ভাৰ্বৰ পিছত আমাৰ কি হ'ব not হ'ব not হোৱাৰ পিছত কম্পিটেন্টৰ অপোজিট ওয়াৰ্ডটো লাগিব আমাৰ incompetent incompetent for the post তেনেহলে আমাৰ ইয়াতে
আমাৰ এটা বাক্যটো আমাৰ অৰ্থ পৰিৱৰ্তন হোৱা নাই হিজ এনসাৰ ইজ ৰং তাৰ উত্তৰটো ভুল আমি নেগেটিভ কৰিছো হিজ এনসাৰ ইজ নট ৰাইট তাৰ মানে তাৰ উত্তৰটো শুদ্ধ নহয় আমি একেটাই কথাই কৈছো কিন্তু ইয়াতে অৰ্থৰ পৰিৱৰ্তনটো হোৱা নাই ইয়াতে আছিল 2 নম্বৰ বাক্যটো আছিল হি ইজ প্ৰেজেন্ট ইন দা মিটিং তেওঁ মিটিংত উপস্থিত আছে আমি লিখিছো হি ইজ নট অক্সিলাৰি ভাৰ্ব পিছত নট ইয়াৰ পিছত লিখিছো আমি এবসেন্ট হি ইজ নট এবসেন্ট ইন দা মিটিং তেওঁ মিটিংত অনুপস্থিত নাই তাৰ মানে কি উপস্থিত আছে ঠিক তেনেকৈ আমাৰ চাওক হি ইজ কম্পিটেন্ট ফৰ দা পোষ্ট তেওঁ পোষ্টৰ বাবে কি যোগ্য পদটোৰ বাবে যোগ্য ইয়াতে আমি লিখিছো অৰ্থৰ পৰিৱৰ্তন নকৰাকৈ হি ইজ নট ইনকম্পিটেন্ট ফৰ দা পোষ্ট তেওঁ পদটোৰ কাৰণে অযোগ্য নহয় তে আমাৰ নিয়মটো নিশ্চয় বুজি পাইছে আমি এ নম্বৰ নিয়ম এটো আমি বুজালো এটো এ নম্বৰ নিয়মত আমাৰ যিখিনি পৰিছিল এইখিনি এবাৰ মই ট্ৰান্সফৰমেশন অফ সেন্টেন্সৰ দ্বিতীয় পাৰ্টটো লৈ আহিছো বি নম্বৰ ৰুল লৈ আহিছো বি নম্বৰ ৰুলত আমি পাম আমাৰ ইয়াতে থাকিব only Nomita can do the work অকল নমিতাই কামটো কৰিব পাৰে ইয়াতে আমাৰ একেই ৰুল আছিল কৰিব দিছে এটো টাৰ্ন ইনটু নেগেটিভ without changing the meaning অৰ্থৰ পৰিৱৰ্তন নকৰাকৈ আমি বাক্যটো পৰিৱৰ্তন কৰিব লাগিব আৰু আমি কলৈ লৈ যাব লাগিব নেগেটিভ লৈ যাব লাগিব তেতিয়া হলে আমাৰ অপচনটো এইবাৰ পৰলো আমাৰ দ্বিতীয় ৰুল এইটো হৈছে আমাৰ বি নম্বৰ ৰুলত যদি অনলি থাকে তেনলে আমি অনলি টো আমাৰ উঠি যাব এই অনলি টো উঠি যাব ইয়াৰ ঠাইত আহিব আমাৰ আনসাৰত আহিব নানবাদ কি আহিব নানবাদ নমিতা বাকি একেই ঠিকে থাকিব can do the work তেতিয়া হল only Nomita can do the work অকল নমিতাই অংকটো কৰিব পাৰে ইয়াতে আমাৰ বুজা হৈছে none but Nomita can do the work নমিতাৰ বাহিৰে কোনেও কামটো কৰিব নোৱাৰে তাহলে আমাৰ দ্বিতীয় নিয়ম হৈছে only যদি থাকে তেতিয়া আমি only ঠাইত কি দিব লাগিব none but only ঠাইত কি দিব লাগিব none but আকৌ উদাহৰণ লৈছো only Ram present in the meeting এই বাক্যটোত আমি দেখিছো অকল ৰামে মিটিংত উপস্থিত আছে আমাৰ কৰিব দিছে কি টাৰ্ন ইনটু নেগেটিভ উইদাউট চেঞ্জিং দা মিনিং তাহলে আমাৰ অনলি আছে তেতিয়া হলে কি আছে আমাৰ অনলি আছে অনলি থাকিলে আমি কি লিখিম নানবাদ কি লিখিম ইয়াতে নানবাদ ৰাম প্ৰেজেন্ট ইন দা মিটিং ইয়াতে আমাৰ আছিল অকল ৰামেহে মিটিংত উপস্থিত আছে আৰু ইয়াতে আমাৰ কোৱা হৈছে নানবাদ ৰাম প্ৰেজেন্ট ইন দা মিটিং মানে ৰামৰ বাহিৰে কোনেও মিটিংত উপস্থিত নাই তেনেহলে কি আছে অকল ৰামে আছে তেনেহলে আমাৰ এই বস্তুটো অৰ্থৰ পৰিৱৰ্তন নকৰাকৈ আমাৰ বাক্যৰ পৰিৱৰ্তন হৈছে আৰু নেগেটিভলৈ আমাৰ গুচি গৈছে কেতিয়াবা আপোনালোকৰ এইটো আমাৰ অনলি মানে অকলে আৰু কেতিয়াবা আমাৰ এনেকে থাকিব পাৰে যে God alone can save me অকল ভগৱানেহে মোক ৰক্ষা কৰিব পাৰে তে আমাৰ ইয়াতে অনলি আৰু এলনৰ মিনিংটো একে অনলি মানেও আমাৰ অনলি মানে হৈছে অকল আৰু এলন মানেও অকল যদি এনেকে থাকে আমাৰ এলন থাকে তেতিয়া হলে আমি এলনটোৰ কাৰণে আগতে আমি লৈ আহিম এনেকে নানবাদ কি আনিম এই নানবাদ আৰু গডটো আমি ইফালে দি দিম নানবাদ গড ক্যান সেভ মি ভগৱানৰ বাহিৰে কোনেও মোক সহায় কৰিব নোৱাৰে তাৰ মানে কি অকল ভগৱানেই হে মোক ৰক্ষা কৰিব পাৰে আৰু ইয়াতেও একে বুজাইছে ভগৱানৰ বাহিৰে মোক কোনেও ৰক্ষা কৰিব নোৱাৰে গতিকে এইবাৰ আমাৰ বি নম্বৰ ৰুল যেটো আছিল অনলি থাকিব নতুবা এলন থাকিব অনলি বা এলন থাকিলে আমি নানবাদ দিম অনলি থাকিলে তো আমি ডাইৰেক্ট নানবাদ দিমেই আকৌ যদি এনেকে গড এলন থাকে এলনৰ কাৰণে আমি আগত কি আনিম নানবাদ আৰু গডটো আমি ইফালে লৈ যাম তেনেহলে কি হ'ব নানবাদ গড ক্যান সেভ মি একেই কথা বুজাইছে যে ভগৱানৰ বাহিৰে মোক কোনে ৰক্ষা কৰিব নোৱাৰে আৰু ইয়াতে কৈছে অকল ভগৱানেহে মোক ৰক্ষা কৰিব পাৰে বি নম্বৰ ৰুলটো আমাৰ ইয়াতে সমাপ্ত হল ইয়াৰ পিছত আমি সি নম্বৰ ৰুললৈ গুচি যাম এইবাৰ মই নেগেটিভ উইদাউট চেঞ্জিং মিনিংৰ সি নম্বৰ ৰুললৈ গুচি আহিছো
এয়া C নম্বৰ ৰুল C নম্বৰ ৰুলত everybody admit that he is an honest boy. সকলোৱে মানি লৈছে যে তেওঁ এজন সৎ ল'ৰা everybody admit মানে কি আমাৰ মানি লোৱা স্বীকাৰ কৰি লোৱা that he is an honest boy আমাৰ কৰিব দিছে কি turn into negative without changing the meaning যেতিয়া everybody থাকিব আমি turn into negative লৈ গুছি যাম without changing the meaning তেতিয়া হলে আমি everybody ঠাই লিখিম nobody আমি nobody লিখিম nobody লিখিলে আৰু not লিখা দৰকাৰ নাই গতিকে admitৰ আমাৰ opposite word টো আছে admitৰ opposite শব্দ হৈছে deny admit মানে মানি লোৱা deny মানে কি অস্বীকাৰ কৰা তেনেহলে আমি everybody থাকিলে আমাৰ আহিব nobody আৰু admit মানে মানি লোৱা তাৰ বিপৰীত wordটো লাগিব আমাৰ কি deny মানে কি অস্বীকাৰ কৰা আমাৰ হৈয়ে গৈছে nobody deny that বাকিখিনি আমি জোৰা লাগে দিলে হৈ যাব he is an honest boy নিশ্চয় বুজিব পাৰিছে আমি everybody থাকিলে কি দিম nobody আৰু admitৰ বিপৰীত শব্দ কি deny আৰু বাকিখিনি আমাৰ same to same কোনে অস্বীকাৰ নকৰে যে তেওঁ এজন সৎ ল'ৰা বুলি তাৰ মানে কি সকলোৱে স্বীকাৰ কৰিছে তেওঁ এজন সৎ ল'ৰা তাৰ পিছত আমাৰ এনেকে কেতিয়াবা everybody নাথাকি আমাৰ থাকিব পাৰে everyone কি থাকিব পাৰে everyone admit থাকিব admit that সম্পূৰ্ণ লিখা নাই মই শচীন তেণ্ডুলকাৰ নামটো তেণ্ডুলকাৰ is a great cricketer in India ইয়াতে লিখিছো মই শচীন তেণ্ডুলকাৰ সম্পূৰ্ণ নামটো লিখা নাই everyone admit that তেণ্ডুলকাৰ is a great cricketer in India তেনেহলে আমাৰ ইয়াতে যদি everybody থাকিলে আমি nobody লিখিছো ঠিক তেনেকে everyone থাকিলে আমি লিখিম no one everyone থাকিলে আমি লিখিম no one বাকি একে admitৰ বিপৰীত শব্দ ইয়াতে আছে opposite word কি deny বাকি একে হ'ব that তেণ্ডুলকাৰ is a great cricketer in India নিশ্চয় আপোনালোকে এই নিয়মটো ধৰিব পাৰিছে ইটো নিয়ম এটা আমাৰ গোল C নম্বৰ নিয়ম আৰু শৰ্টকাট কে মই কৈছো D নম্বৰ এটা নিয়ম কৈছো ইয়াতে he neglects his lesson তেওঁৰ পাঠ পঢ়াত অৱহেলা কৰিছে এইটো আমাৰ আহিছে কি turn into negative without changing the meaning তেতিয়া হলে আমি আগতে দিছিলো a নাম্বাৰ ৰুলত দিছিলো অক্সিলাৰি ভাৰ্বৰ পিছত আমাৰ not দিব লাগে ইয়াতে আমাৰ অক্সিলাৰি ভাৰ্ব নাই আমাৰ ইয়াতে আছে মেইন ভাৰ্বটো কি আছে সাবজেক্টৰ পিছত কি আছে neglect মেইন ভাৰ্ব আছে তেতিয়া হলে মেইন ভাৰ্বৰ লগত যদি আমাৰ s বা s থাকে তেনে হলে আমাৰ কি হ'ব does not আমাৰ সাবজেক্টটো আছে he আমাৰ মেইন ভাৰ্বটো আছে কি neglectৰ লগত কি আছে s আছে গতিকে আমি নেগেটিভ কৰাতে আমি কি কৰিব লাগিব does not এইবাৰ আমাৰ neglectৰ বিপৰীত শব্দটো লাগিব neglectৰ বিপৰীত শব্দ কি mind কৰা he does not mind his lesson কেতিয়াবা এনেকৈ আহিব পাৰে এই কাৰণে মই ইয়াতে বুজাই দিছো মেইন ভাৰ্ব থাকিব পাৰে অক্সিলাৰি ভাৰ্ব নাথাকিব পাৰে অক্সিলাৰি ভাৰ্বটো যদি ভাৰ্বৰ লগত s by s থাকে তেন্তে হলে আমাৰ does not আৰু neglectৰ বিপৰীত শব্দ কি mind তাৰ পিছত কি lesson his lesson তেওঁৰ পাঠ পঢ়াত অৱহেলা কৰিছে আৰু ইয়াতে আমাৰ বুজা হৈছে যে he does not mind his lesson তেওঁৰ পঢ়াত মন দিয়া নাই অৰ্থটো একেই তেনেহলে আমাৰ অৰ্থৰ পৰিৱৰ্তন নকৰাকৈ আমি নেগেটিভ কৰিব পাৰো আজিৰ কাৰণে মই এইটো ক্লাস turn into negative without changing the meaning আৰু দুটা মানৰ ৰুল আছে ইয়াতে হয়তো এই দুটা ৰুল দিয়াৰ পিছত আপোনালোকে ভালদৰে অৱগত হ'ব turn into negative without changing the meaning কেনেকৈ কৰিব লাগে ইয়াতে ফৰ্মুলাখিনিও মই দি দিছো আপোনালোকে এইখিনি চাই যদি উপকৃত হয় বহুত ভাল লাগিব গতিকে আপোনালোকলৈ এটা অনুৰোধ থাকিল যদি মোৰ ক্লাসটো বুজোৱাত ভাল লাগিছে নিশ্চয় এটা লাইক কৰিব ইয়াত কি প্ৰণালী নকৰিব সকলো পৰীক্ষাৰ্থীলৈ
হাই ছেকেণ্ডেৰী ছেকেণ্ডেৰীৰ পৰীক্ষাৰ্থীলৈ আকৌ টেট পৰীক্ষাৰ্থীবিলাকলৈ মোৰ শুভেচ্ছা থাকিল ইয়াতে মই আজি ক্লাছটো সমাপ্ত কৰিলোঁ পিছৰ পৰৱৰ্তী ক্লাছত নিশ্চয় পৰৱৰ্তী ৰুলখিনি মই বুজাই দি দিম থেংক ইউ